নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? সবৰ আশা কৰোঁ ভালে আছে বুলি। অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালোঁ। আৰু আজি আমি আলোচনা কৰিব গৈছোঁ অসমৰ ভালেকেইখন ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি, যোনবোৰ আপোনালোকে কমেণ্ট কৰি থাকে। সো ষ্টাৰ্ট কৰিছোঁ ভিডিঅ'টো। সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। এনেদৰে ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনালোকক চাকৰিবোৰ আপডেট দি থাকোঁ। আপোনালোকে নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব, আবেদন কৰিব পাৰিব। ICICI বেংকৰ ভালেকেইটা ভেকেঞ্চি আছে, লগতে আন কোম্পানী অফিচৰ ভেকেঞ্চি পাই যাব। প্ৰায়ভাগ ডিষ্ট্ৰিক্টৰে ভেকেঞ্চি আজিৰ ভিডিঅ'ত পাই যাব। আৰু এনেদৰে বহুত ভেকেঞ্চি আহিয়ে থাকে। কালি আপোনালোকৰ পৰহি ক্ৰমা শ্বপিং মলৰ ভেকেঞ্চি গুচি গ'ল। তাৰপিছত চাব পাৰে এইবোৰ ভিডিঅ' জুলাই মাহৰ ভেকেঞ্চি চলি আছে। প্ৰাইভেট কোম্পানী এতিয়াও ভালেমান ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি আছে। নেছলে কোম্পানী, SBI, কেপ ছিকিউৰিটিজ, এতিয়াও যদি লাষ্ট ডেটবোৰ যোৱা নাই এপ্লাই কৰিব পাৰিব। আমি সময় নষ্ট নকৰি আজি আপোনালোকৰ যোনবোৰ ভেকেঞ্চি মুকলি কৰা হৈছে ICICI বেংকৰে হওক বা আন যোনবোৰ ভেকেঞ্চি হয়, সেইখিনি আমি আলোচনা কৰিবলৈ গৈ আছোঁ। প্ৰাইভেট বেংকৰ বৃহৎ নিযুক্তি, আপোনালোকৰ 500+ ভেকেঞ্চি আজি ভিডিঅ'ত পাই যাব। গুৱাহাটী, তেজপুৰ, বৰপেটা, বঙাইগাঁও, যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া, কামৰূপ ৰুৰেল, দুলিয়াজান, গোলাঘাট, হোজাই, শোণিতপুৰ, গোৱালপাৰা, মৰিগাঁও আৰু নগাঁও। জুলাই মাহৰ ভেকেঞ্চি এইবোৰ। চেলাৰী ৰেঞ্জটো হ'ব 15,000 to 35,000। আৰু কোনোবাই যদি জব এডভাৰটাইজ কৰিব খোজে আমাৰ চেনেলত মেইল কৰক। আমি খালি জব কনচালটেঞ্চি ভেকেঞ্চি এইটো চেনেলত পাব্লিছ কৰা নহয়। প্ৰথম ভেকেঞ্চিলৈ যাম। প্ৰথম ভেকেঞ্চি নিয়ৰ চিকিউৰ সলিউশ্যন প্ৰাইভেট লিমিটেড, মাৰ্কেটিং এক্সিকিউটিভৰ ভেকেঞ্চি। এইটো কাৰণে কোৱালিফিকেশ্যন মিনিমাম গ্ৰেজুৱেশ্যন আৰু এক্সপিৰিয়েঞ্চ মিনিমাম 1 year ইন চিমিলাৰ ছিকিউৰিটি ছাৰ্ভিচ। জব ৰেছপনচিবিলিটি যেনেকুৱা ফিল্ড ৱৰ্ক, ছাৰ্ভিচ, চেলছ। চেলাৰী আপোনালোকৰ 15,000 to 25,000 পাৰ মান্থ। লগতে কণ্টেক্ট ডিটেইলছ দিয়া আছে তলত। লাষ্ট ডেট হ'ল 10 জুলাই। মাৰ্কেটিং মেনেজাৰৰ কাৰণে গ্ৰেজুৱেশ্যন আৰু 3 বছৰ এক্সপিৰিয়েঞ্চ লাগিব চিমিলাৰ ছিকিউৰিটি ছাৰ্ভিচত। আৰু ৰেছপনচিবিলিটি যেনেকুৱা ফিল্ড ভিজিট, টিম লিডিং আৰু ছাৰ্ভিচ চেলছ। চেলাৰী হ'ব 20,000 পৰা 30,000 পাৰ মান্থ। আপোনালোকৰ কণ্টেক্ট নম্বৰ, ইমেইল কণ্টেক্ট নম্বৰ আৰু লাষ্ট ডেট দিয়া আছে। ফিল্ড এক্সিকিউটিভৰ ভেকেঞ্চিটোৰ কাৰণে 12 পাছ আৰু মিনিমাম 1 year এটা এক্সপিৰিয়েঞ্চ লাগিব ইন চিমিলাৰ ছিকিউৰিটি ছাৰ্ভিচ। ৰেছপনচিবিলিটি যেনেকুৱা ফিল্ড ভিজিট, মেন পাৱাৰ চ'ৰ্চিং, মেন পাৱাৰ মেনেজমেণ্ট, মেন পাৱাৰ লিডিং। চেলাৰী হ'বলৈ গৈ আছে 15,000 to 20,000 পাৰ মান্থ। কণ্টেক্ট ডিটেইলছ দিয়া আছে। লাষ্ট ডেট হ'ল 10 জুলাই। ষ্টুৱাৰ্ড, ছিনিয়ৰ ষ্টুৱাৰ্ড আৰু চেলছমেন গাৰ্লৰ ভেকেঞ্চি 12 পাছ হ'লে হ'ল। ৰেছপনচিবিলিটি যেনেকুৱা আপোনালোকৰ গেছ হেণ্ডলিং, এক্সপিৰিয়েঞ্চ 1 year। কণ্টেক্ট নম্বৰ দিয়া আছে। লাষ্ট ডেট হ'ল 10 জুলাই। নেক্সট ভেকেঞ্চি আপোনালোকৰ আহিছে মেচাৰ্ছ চন্দ্ৰা এণ্টাৰপ্ৰাইজ, গুৱাহাটীৰ ভেকেঞ্চি। মাৰ্কেটিং এক্সিকিউটিভৰ ভেকেঞ্চি আৰ্জেণ্ট বেচিছৰ কাৰণে। কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন, মাষ্ট বি ফুল্লি ইকুইপড উইথ IT প্ৰডাক্ট নলেজ। জব ৰেছপনচিবিলিটি যেনেকুৱা মাৰ্কেটিং আৰু চেলছ অপাৰেশ্যন। ইণ্টাৰভিউ টাইপ হ'ব বা ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউ 10 তাৰিখে 10টাৰ পৰা 3টা বজালৈ। ইণ্টাৰভিউ ভেন্যুটো হ'ল ইছা পইণ্ট, 2nd floor, কালাভাৰ চাইকেল ফেক্টৰী, তিনিআলি, গুৱাহাটী। ফোন নম্বৰ দি আছে, যোগাযোগখিনি কৰি ল'ব পাৰিব 10 জুলাইৰ ভিতৰত। নেক্সট ভেকেঞ্চি গোলাঘাটৰ এখন হোটেলৰ পৰা ভেকেঞ্চি, বাজেট হোটেল আৰু আপোনালোকৰ হোটেল মেনেজাৰৰ ভেকেঞ্চি, ব্লু মুন হোটেলৰ ভেকেঞ্চি। এক্সপিৰিয়েঞ্চ আপোনালোকৰ হোটেল মেনেজমেণ্ট আৰু কণ্টেক্ট ডিটেইলছ দিয়া আছে। এপ্লাই কৰক। মেইল দিয়া আছে, ফোন নম্বৰ দিয়া আছে। 8 জুলাইৰ ভিতৰত। নেক্সট ভেকেঞ্চি ফিজিঅ'থেৰাপিষ্টৰ ভেকেঞ্চি, ক্লিনিক এখনৰ কাৰণে, ছাত্ৰীবাৰী, গুৱাহাটীত আছে। এইটো কাৰণে বেচেলৰ অফ ফিজিকেল ফিজিঅ'থেৰাপি কৰা হ'লে হ'ল কোৱালিফিকেশ্যনটো। আৰু মেইল ID তলত দিয়া হৈ আছে, ফোন নম্বৰটো দিয়া হৈ আছে। 10 জুলাইৰ ভিতৰত এপ্লাই কৰিব পাৰে যদি ইণ্টাৰেষ্ট আৰু এলিজিবল কেণ্ডিডেট হয়। নেক্সট ভেকেঞ্চি কামিয়া গ্ৰুপৰ ভেকেঞ্চি, মাল্টিপুল ডিষ্ট্ৰিক্টৰ কাৰণে। ট্ৰেইনাৰৰ ভেকেঞ্চি আপোনালোকৰ 20টাত ভেকেঞ্চি আছে। গোৱালপাৰা, মৰিগাঁও, কামৰূপ ৰুৰেল, হোজাই আৰু দুলিয়াজান। মিনিমাম আপোনালোকৰ গ্ৰেজুৱেশ্যন উইথ গুড কমিউনিকেশ্যন স্কিল আৰু এক্সপিৰিয়েঞ্চ 2 বছৰ লাগিব ইন ট্ৰেইনিং। চেলাৰী 15,000 to 30,000 পাৰ মান্থ। এইটো ৰেঞ্জৰ ভিতৰত চেলাৰীটো পাব। চ' তলত মেইল ID দিয়া আছে, হোৱাটছএপ নম্বৰ দিয়া আছে। আপোনালোকৰ কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে মেনশ্যন কৰক। আৰু এইকেইটা ডিষ্ট্ৰিক্টৰ কোনটো ডিষ্ট্ৰিক্টত চাকৰিটো কৰিব খুজিছে তেওঁলোকক মেনশ্যন কৰি দিব। প্ৰেফাৰ্ড ডিষ্ট্ৰিক্ট বুলি লিখি দি ডিষ্ট্ৰিক্টৰ নামটো লিখি দি পঠাই দিব পাৰে। কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন আছে। চ' হোৱাটছএপ নম্বৰ, মেইল ID দিয়া আছে। 8 জুলাইৰ ভিতৰত এপ্লাই কৰিব পাৰে যদি ইণ্টাৰেষ্ট আৰু এলিজিবল হয়। নেক্সট ভেকেঞ্চি আৰিয়ান এপেৰেলছৰ পৰা ভেকেঞ্চি, চেলছ পাৰ্চন গাৰ্মেণ্টছৰ কাৰণে। আৰু নগাঁও আৰু শিৱসাগৰ লোকেশ্যনৰ কাৰণে ভেকেঞ্চি বিচৰা হৈছে। এক্সপিৰিয়েঞ্চ আপোনালোকৰ মিনিমাম
মিনিমাম এটা এক্সপিৰিয়েঞ্চ হ'লে প্ৰেফাৰেঞ্চটো দিয়া হ'ব যদি নাই তেতিয়াও কথা নাই চেলাৰী 15,000লৈ হ'ব 12,000 বা 15,000 পাৰ মান্থ প্লাছ আদাৰ পাৰ্কছ যেনেকুৱা ইনচেণ্টিভ বোনাছ থাকিব মেইল আই ডি তলত দিয়া হৈ আছে ফোন নম্বৰটো দিয়া হৈ আছে 8 জুলাই পিৰিয়ড এপ্লাই কৰিব পাৰে যদি ইণ্টাৰেষ্টেড এলিজিবল কেণ্ডিডেট হয় নে ভেকেঞ্চি ICICI প্ৰিউডেণ্টিয়েল লাইফ ইঞ্চুৰেঞ্চৰ ভেকেঞ্চি ইউনিট মেনেজাৰ এজেঞ্চি চেলছৰ কাৰণে ভালেকেইটা অসমৰ ডিষ্ট্ৰিক্টৰে ভেকেঞ্চি আছে মই দেখাই দি আছোঁ আপোনালোকৰ গুৱাহাটী তেজপুৰ বৰপেটা বঙাইগাঁও যোৰহাট শিৱসাগৰ ডিব্ৰুগড় তিনিচুকীয়া ইটানগৰৰ আছে ইটানগৰ ডিমাপুৰ নাগালেণ্ড কহিমা আইজল মিজোৰাম এইবোৰ ভেকেঞ্চি আছে নগাঁও আগাৰতলা আপোনালোকৰ সুবিধামতে এপ্লাই কৰক গ্ৰেজুৱেশ্যন কেণ্ডিডেট বিচৰা হৈছে আৰু এক্সপিৰিয়েঞ্চ মিনিমাম 1 ইয়াৰৰ পৰা মেক্সিমাম 7 ইয়াৰ্ছ মিনিমাম যদি 1 ইয়াৰ এটা এক্সপিৰিয়েঞ্চ আছে এপ্লাই কৰিব পাৰিব চেলাৰী CTC আপোনালোকৰ 3 লাখ টু 5 লাখ 5.5 lakh per annum job responsibility যেনেকুৱা build আৰু manage advisor team and drive sales business growth trainer mentor motivate advisor ensure quality business আৰু compliance mail ID দিয়া হৈছে 9 জুলাই পিছত এপ্লাই কৰক যদি ইন্টাৰেষ্টেড হয় নে ভেকেন্সি এটা lubricant manufacturing company vacancy marketing executive vacancy minimum experience 2 years salary negotiable phone number email ID দিয়া হৈ আছে 8 জুলাই পিছত এপ্লাই কৰিব পাৰে যদি ইন্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেট হয় আৰু কোৱালিফিকেশ্যন তো মেনশ্যন কৰা নাই কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন হ'লে আৰামছে এপ্লাই কৰি দিব পাৰিব চিন্তা কৰিবলৈ কথা নাই নে ভেকেন্সি আপোনালোকৰ আহিছে সোমালা মহিলা সংঘা ASACS সাপোৰ্টেড আউটৰিচ ৱৰ্কাৰ হজাৰৰ কাৰণে এটা ভেকেন্সি কোৱালিফিকেশ্যন 12 পাছ চেলাৰী হ'বলৈ গৈ আছে 10,500 পাৰ মান্থ আৰু মেইল ID দিয়া হৈ আছে আৰু লাষ্ট ডেট হ'ল 10 জুলাই আউটৰিচ ৱৰ্কাৰ ভেকেন্সি শোণিতপুৰ এটা 12 পাছ বিচৰা হৈছে চেলাৰী 10,500 পাৰ মান্থ আৰু মেইল ID দিয়া হৈ আছে 10 জুলাই ভিতৰত এইটো এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি প্ৰাইভেট অফিচ এটাৰ কাৰণে ভেকেন্সি ডাটা এন্ট্ৰি অপাৰেটৰ বেছিক কম্পিউটাৰ নলেজ জানিব লাগিব আৰু এক্সপিৰিয়েঞ্চ হ'লে প্ৰেফাৰেঞ্চ দিয়া হ'ব freshers can also apply আৰু কোনো এপ্লিকেশ্যন ফিজ নাথাকে এতে আপোনালোকৰ আৰামছে এপ্লাই কৰক কোৱালিফিকেশ্যন মে বি গ্ৰেজুৱেশ্যন বা 12 পাছ হ'লে হৈ যাব লাগে হোৱাটছএপ নম্বৰ দিয়া হৈ আছে লাষ্ট ডেট হ'ল এপ্লাই কৰিবলৈ 10 জুলাই সো 10 জুলাই আগত এপ্লাই কৰক 10 নহয় 8 জুলাই আগত এপ্লাই কৰক সৰি নে ভেকেন্সি আপোনালোকৰ আহিছে ফুড ইণ্ডাষ্ট্ৰি ৰিক্ৰুটাৰ ভেকেন্সি গুৱাহাটী গ্ৰেটাৰ গুৱাহাটীৰ কাৰণে আৰু ফিল্ড সেলস এক্সিকিউটিভৰ ভেকেন্সি 12 পাছ freshers can apply সেলস আৰু ডিস্ট্ৰিবিউটৰ খিনি চাব লাগিব ফুড আইটেমছৰ স্যালাৰি ফিক্স হ'ব প্লাস ইনসেন্টিভ থাকিব আৰু ফোন নম্বৰ দিয়া হৈ আছে লাষ্ট ডেট হ'ল 7 জুলাই ভিতৰত এপ্লাই কৰক এইটো চাকৰি তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় জনোৱা হ'ব নে ভেকেন্সি SSK সোলাৰ ভেকেন্সি গুৱাহাটীৰ কাৰণে সোলাৰ ডিজাইন ইঞ্জিনিয়াৰ ভেকেন্সি এৰ কাৰণে সিস্টেম সাইজেনিং BOQ BOM প্ৰিপাৰেচন লেআউট SLD কস্টিং টেকনিক্যাল সাপোৰ্ট এইবোৰ চাব লাগিব এক্সপেৰিয়েন্স ইন রুফটপ সোলাৰ প্ৰজেক্ট হ'লে প্ৰেফাৰেন্সটো দিয়া হ'ব নলেজ হ'ব লাগিব অটোকেড এইবোৰ আৰু মেইল ID তলত দিয়া হৈ আছে আপোনালোকৰ সুবিধামতে এপ্লাই কৰক লাষ্ট ডেট হ'ল 10 জুলাই নে ভেকেন্সি আপোনালোকৰ আহিছে সেলস এক্সিকিউটিভৰ ভেকেন্সি একে কোম্পানীৰ SSK সোলাৰৰ পৰা job responsibility যেনেকুৱা টেলি কলিং lead follow up customer handling requirement experience in solar electrical industry হ'লে প্ৰেফাৰেন্সটো দিয়া হ'ব মেইল ID দিয়া হৈ আছে 10 জুলাই ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব সো ফ্ৰেন্ড আজিলৈ মানে আশা কৰিছো যদি ভিডিওটো চাই ভাল লাগিল লাইক এটা কৰিবলৈ নাপাহৰিবা আগলৈ কোনখন ডিস্ট্ৰিক্ট আৰু কোনটো জব ৰলৰ ভেকেন্সি লে কমেন্ট কৰক আমাৰ WhatsApp গ্ৰুপ আছে টেলিগ্ৰাম গ্ৰুপ আছে ইনষ্টাগ্ৰাম পেজ আছে জয়েন কৰিব নাপাহৰিব ৰেজিষ্ট্ৰেচনৰ লিংকবোৰ আছে আমি তাতে ভালেমান আপডেট দি থাকো যেহেতু সদায় ভিডিও বনাবলৈ অলপ দিগদাৰ হয় সেইটো কাৰণে মই আপডেটবোৰ তাতে দিও যোৱাকালি এটা ইন্টাৰভিউ হৈ গল মাইক্ৰ ফাইনেন্স বেংকৰ তাতে মই দিছো নেমকে আৰু ইন্টাৰভিউ হ'বলগীয়া আছে তাতে মই আপডেটখিনি দিছো সো গ্ৰুপটো জয়েন কৰিলে আপোনাৰ সুবিধাৰ কাৰণে গ্ৰুপটো মনোৱা হৈছে আৰু আপোনালোকৰ কোনবা যদি চিনাকি আছে হিয়তকো জয়েন কৰাই দিয়ক যোনে চাকৰি বিচাৰি আছে লাভ হ'ব আজিলৈ মানে কাইলৈ লগ পাম একে টাইমত একে চেনেলত